हेलो फ्रेंड्स আজি ইয়া সন্ধিয়া চাহৰ লগত খাব কাৰণে মই চিংৰা বনাবলৈ লৈছো এইখিনি আলু মটৰ আৰু গাজৰ অকনমান বইল কৰি ললো বইল কৰা পাছতে ইয়াত কেৰাহীখনত তেল অকনমান দি মছলাৰ সৈতে ভাজি লৈছো আনফালে ইয়া ডোটো মই ৰেডি কৰি ললো ইয়াতে ঘিউ অকনমান দি ময়দাখিনি ধুনিয়াকে মঠি মেলি ললো নিমখ অকনমান হনৰ সৈতে আৰু এইখিনিও ধুনিয়াকে এতিয়া অকনমান সময় ভাজি লম যাতে মছলাখিনি হুমাই যায় আনফালে ইয়া মই চিংৰা ৰেডি কৰি ললো বেলি মেলি আৰু এই দুটা মোমনৰ কাৰণে বনাইছো দুটা অকনমানিকৈ আৰু বেছি বনোৱা নাই বাৰু আমি তিনিজন হেইতে চাহৰ লগত খাবলৈ আৰু এইবিলাক গৰমে গৰমেহে খাবলৈ ভাল সেই কাৰণে বেছি বনোৱা নাই বাৰু তাৰপিছত এই দুটা মোমনৰ কাৰণে ৰেডি কৰি ললো সৰু সৰুকে এনি মানে সৰু সৰু হলে তাই খাই ভাল পায় যে সেই কাৰণে দুটা তাই কাৰণে ৰেডি কৰি ললো আনফালে এতিয়া এখিনি তেলত ফ্ৰাই কৰি লৈছো আৰু এখিনিতে চাহৰ লগত খাম আৰু গৰমে গৰমে বাকি কিটা তেলত ধুনিয়াকে ফ্ৰাই কৰি হৈ গল আৰু এইকিটা মোমনৰ কাৰণে অকমানিকে বনোৱা কিটা এতিয়া ফ্ৰাই কৰিছো এতিয়া চাহৰ লগত খাবলৈ এয়া চিংৰা ৰেডি হৈ গল কেনেকুৱা লাগিছে কোৱা ভাল পাস্তা খাব নোৱাও দে তোমাক কোনে পাস্তাকে দিছে খাবলৈ মইতো দিয়া নাই মই নাখাম নেকি এয়া মোমনৰ টিকলি টিকলি না তোমাক মই পাস্তাকে দিয়া নাই না খাবলৈ এই পেলাই ঝুলাই খাইছে তুমি কোৱা আকৌ এবাৰ কেনেকুৱা লাগিছে